Hello viewers, এই ভিডিওটো বনাইছো এবাৰ যিসকল ষ্টুডেন্টে নিটৰ পৰীক্ষা তোমালোকে অৱতীৰ্ণ হৈছা সকলো ষ্টুডেন্টৰ হেল্প হোৱাকৈ মই এই ভিডিওটো বনাইছো মোৰ আগৰ ভিডিওখিনিত কমেন্ট আহি থাকে স্যাৰ নিটৰ এবাৰ কাট অফ কিমান হ'ব কি হ'ব কেনেকুৱা হ'ব পাৰে কাউন্সেলিং প্ৰসেসটো কি হ'ব এই গুটেই বস্তুখিনি মই কভাৰ কৰাকে মই আজি এই ভিডিওটো বনাইছো আৰু তোমালোকৰ এবাৰ যেটো এক্সপেক্টেড কাট অফ কাৰণ মই যোৱাবাৰ এটা এক্সপেক্টেড কাট অফ এটা ভিডিও দিছিলো আৰু সেই ভিডিওটোৰ মই পিছত যেটা তোমালোকৰ সেকেন্ড ৰাউন্ডৰ কাউন্সেলিং প্ৰসেস এখন ফাইনেল মেৰিট লিষ্ট উলাইছিল অলমোস্ট তাতে এই হেতুৱে কাট অফ মই দেখা পাইছিলো গতিকে ভাবিলো এবাৰ গুটেখিনি বস্তু অলপমান এনালাইসিস কৰি পেলাই মই ডিটেইলছত এটা তোমালোকৰ কাট অফ কিমান যাব পাৰে সেই বস্তুখিনি মই চাম গতিকে কাট অফ এটা যদি আমি কবলৈ যোৱা যায় কাট অফৰ ক্ষেত্ৰত আমাৰ কেইটামান বস্তু সদায় আমাৰ ফোকাস কৰিব লাগিব সেইকিটা কি বস্তুৰ ওপৰত কাট অফ এটা ডিপেন্ড কৰে তোমালোকৰ নাম্বাৰ অফ ক্যান্ডিডেটস কিমান নাম্বাৰ অফ ক্যান্ডিডেটসে এপিয়াৰ কৰিছে তোমালোকে নিটত যদি তোমালোকে চোৱা তোমার নিয়ার अबाउट 25 লাখ ক্যান্ডিডেটে এবাৰ এপিয়াৰ কৰিছে গতিকে তোমালোকৰ যিমানে নাম্বাৰ অফ ক্যান্ডিডেটস তো তোমাৰ ক্যান্ডিডেট বাঢ়ি গৈ থাকিব কিমানে কি হ'ব তোমাৰ কাট অফ তো ডেফিনেটলি এফেক্ট কৰিব তাৰ পিছত লেভেল অফ দা কোৱেশ্চন পেপাৰ এটা কোৱেশ্চন পেপাৰৰ লেভেলটো এবাৰ তোমালোকে যেহেতু গম পাইছা যে কেমিষ্ট্ৰি পাৰ্টটো ভালেখিনি বহুতখিনি ইজি কোৱেশ্চন আহিছিলে বা ফিজিক্স পাৰ্টটো অলপ ষ্টুডেন্টে টাফ বুলি কৈছে কিন্তু বায়োলজি পাৰ্টটো এবাৰ ষ্টুডেন্টৰ বহুতখিনি স্কোৰ ভাল হ'ব গতিকে সব ফালৰ পৰা চাবলৈ গলে এবাৰ অবভিয়াসলি পেপাৰৰ যেটো লেভেল আগৰ লাষ্ট বাৰতকে এবাৰ অলপ ডেফিনেটলি ইজি আহিছে লাষ্ট টাইমতকে গতিকে ডেফিনেটলি কাট অফটো কি হ'ব অলপ হাই যাব তাৰ পিছত নাম্বাৰ অফ কলেজেস যদি কলেজ ধৰা তোমাৰ অল ওভাৰ ইন্ডিয়াত যদি নতুন মেডিকেল কলেজ ধৰা যদি স্টাৰ্ট কৰিছে গতিকে তাতো আমাৰ কি হ'ব অল ইন্ডিয়া কোটাৰ পৰা ষ্টুডেন্ট যাব বা অসমৰ পৰা তোমালোকে বেছি ষ্টুডেন্ট বেছি সকল ষ্টুডেন্টে বেছি মাৰ্কস পাব তেওঁলোক যাব পাৰিব গতে ডেফিনেটলি এটোৱে অকমান হলেও তোমালোকৰ এফেক্ট কৰে হল এই দুটা গল নেক্সট নাম্বাৰ অফ ক্যান্ডিডেটস স্কোৰিং হাই মাৰ্কস যি সকল ষ্টুডেন্টে হাই মাৰ্কস বুলি ক'লে কোনটো হয় বাৰু ডেফিনেটলি 600 প্লাস স্কোৰ যিখিনি ষ্টুডেন্টে কৰে সেইখিনি ষ্টুডেন্টৰ হাই মাৰ্কস বুলি কয় ডেফিনেটলি এবাৰ মই যেটো খবৰ পাইছো সেইফালৰ পৰা 600 ৰ ওপৰত বহুত মানে তোমাৰ স্কোৰ কৰা ষ্টুডেন্টৰ সংখ্যা ডেফিনেটলি বাঢ়িব কাৰণ এবাৰ কি হৈছে তোমালোকৰ আগতে অফলাইনত ষ্টুডেন্ট বোৰে ধৰা কোচিং কৰিছিল এবাৰ অনলাইনত তাৰ উপৰি এখন ধৰা তোমালোকে নাম হয়তো শুনি যায় সকলোৱে আজমল ফাউন্ডেশন তাতো সুপাৰ 40 তাতো বহুত ষ্টুডেন্টে এবাৰ মই যেটো খবৰ পাইছো বহুতখিনি ষ্টুডেন্ট আছে যি সকলে তেওঁলোকে তাত পঢ়ি থকা ষ্টুডেন্টৰ পৰাই গম পাইছো যে nearly 150 plus ষ্টুডেন্টে মই শুনা মতে 600 ৰ ওপৰত মাৰ্কস পাব সো ডেফিনেটলি যদি 200 ষ্টুডেন্টে যদি 600 মাৰ্কসৰ ওপৰত যদি পাই যায় এখন ইনষ্টিটিউটৰ পৰা বা বাকি কোচিং সেন্টাৰ সমূহ আছে বা নিজাকেও পঢ়ি থকা সমূহ আছে গতিকে তেনেকুৱা ক্ষেত্ৰত ডেফিনেটলি তোমালোকৰ কাট অফ টো হাই যাবই তাৰ পিছত স্কোৰিং students scoring higher marks participation in counseling এটা সোয়া কাউন্স যি সকল ষ্টুডেন্টে সাপোজ কোনোবাজন ষ্টুডেন্টে ধৰা 600 সাপোজ 20 পালে ঠিক আছে 620 পালে তেওঁ ধৰা যাব খুজিছিলে ধৰা বাহিবা যাব পাৰিলে হয় ধৰা বাহিৰৰ এখন এইমছত বা ধৰি ললো কোনোবাজন ষ্টুডেন্টে 650 পাইছে তেওঁ ধৰা বাহিৰৰ এখন মেডিকেল কলেজৰ এইমছত যাব লগি আছিল কিবা এটা তেওঁ মন গল ধৰা বুলে বাহিৰত না যা বুলে মই অসমতে পঢ়ি দিও ডেফিনেটলি অসমত পঢ়িলে কত সিলেক্ট কৰিব জিএমসিত কৰিব পাৰে বাট যদি কিবা কাৰণে ভাবে যে নাই মোক কিবা অসুবিধা থাকিব পাৰে মোৰ ঘৰৰ ওচৰ মেডিকেল কলেজখনত সাপোজ ধৰি ললো বুলে তেজপুৰ তেওঁৰ ঘৰ হোম টাউন বা নগাঁও তেওঁৰ হোম টাউন বুলে নগাঁৱত পঢ়ি দিও বা তেজপুৰত হ'ব পাৰে কাৰোবাৰ কিবা অসুবিধা হ'ব পাৰে তেনেকুৱা ক্ষেত্ৰত কি হ'ব সেই পাৰ্টিকুলাৰ কলেজখনত এটা সিট ধৰা ষ্টুডেন্ট জনে লৈ লব গতিকে তেনেকুৱা ক্ষেত্ৰত মানে অকমান যি সকল ষ্টুডেন্টে হাই মাৰ্কস পাইছে তাক তেওঁলোকৰ ওপৰত ডিপেন্ড কৰে যদি এইমছ ধৰা বাহিৰত যাব লগি আছিল বাহিৰত নগৈ এইমছ গুৱাহাটীতে লৈ ললে তেনেকুৱা ক্ষেত্ৰত কি হ'ব যদি তেনেকুৱা যদি 20 জন ষ্টুডেন্টে যদি বাহিৰত যাব লগিয়া ধৰা পালে হয় কিন্তু গুৱাহাটী এইমছতে ধৰা লৈ ললে তেতিয়া টোটাল এইমছত সিট থাকে 50 টা তাৰ ভিতৰত যদি 20 জন ষ্টুডেন্টে এইমছতে লৈ লয় সিট তেতিয়া হলে কি হ'ব ডেফিনেটলি কাট অফ টো তেতিয়া আমাৰ কি হ'ব বাকি কেখন অসমৰ মেডিকেল কলেজত কাট অফ টো কি হ'ব অলপ হাই গুছি যাব এই তেনেকুৱা হে ফেক্টৰ খিনি ওপৰত তোমালোকৰ ডিপেন্ড কৰে যেটো কাট অফ টো এতিয়া সোয়া এবাৰ সোয়া তোমালোকৰ মই এটো পেজত তোমালোকৰ কি ৰাখিছো ওকে তোমালোকৰ আসাম নিট 2024 এতিয়া সোয়া আসাম নিটত এবাৰ কিমানখিনি ষ্টুডেন্টে কৰিছে সোয়া অনলি মই এটো আসামৰ কথা কৈ আছো অল ইন্ডিয়া নহয় অসমৰ ক্ষেত্ৰত কি আছিল 2019 ত তোমালোকৰ কিমানখিনি ষ্টুডেন্টে এপিয়াৰ কৰিছিল দেখিছানে তোমালোকে কিমানখিনি ষ্টুডেন্টে এপিয়াৰ কৰিছিল 24000 এটো অসমৰ কথা কৈ আছো মই 24230 নিয়াৰলি
ধৰা 24000 বুলি মই কৈছো ইমানখিনি ষ্টুডেন্টে তোমালোকৰ 2019 ত এপিয়াৰ কৰিছিলে হেতুকে তোমাৰ 2020 লে কিমান হলগে অলমোস্ট নিয়াৰলি তোমাৰ 5000 ক্যান্ডিডেট তোমাৰ তাতে কি হৈ গল ইনক্ৰিজ হল তাৰ পিছত 2021 লে গলো 2021 ত তোমালোকে দেখা পাইছা চাগে 2021 ত ধৰা খুব এটা বাহানা অকমান কমিলে কিয় কমিলে হেতু বাৰত ধৰা তোমালোকৰ কেইটামান ধৰা 900 মান ষ্টুডেন্ট কম হলে ফেয়াৰিং কিয় হে বছৰ তোমাৰ হেৰি হৈছিল কোভিড হৈছিল গতিকে কিছুমান ক্ষেত্ৰত অকমান কমি গল তো তাৰ পিছৰ বছৰ দেখিছা তোমালোকে 2022 ত চোৱা 29000 ৰ পৰা 33000 গতিকে কিমান হল 4000 তোমাৰ ষ্টুডেন্টস বাহি গল দেখিছা কিমানখিনি বাহি গল এক বছৰ 4000 ষ্টুডেন্টস বাহা মানে বহুত বাহা সিট থাকেনো কিমান সেই হিচাপত 4000 বহুত তাৰ পিছৰ বছৰ আকৌ দেখিছা প্লাস আকৌ ধৰা তোমাৰ 5000 সিট তোমাৰ ষ্টুডেন্টস তোমাৰ ইনক্ৰিজ কৰি গল 2023 লাষ্ট ইয়াৰ কথা কৈছো এবাৰ 2024 ত তোমাৰ অসমৰ যিখিনি ষ্টুডেন্ট এপিয়াৰ কৰিছে অসমৰ কাৰণে সেইখিনি ষ্টুডেন্ট নিয়াৰলি 40000 প্লাস গতিকে ভাবা তোমালোকে কম্পিটিশন কিমান হ'ব 40000 সেইখিনিটো আমাৰ অসমতকে অসমৰ মেডিকেল কলেজ কিখনতেটো প্ৰিফাৰ কৰিব আসামৰ বাহিৰত যতকে ডেফিনেটলি গতিকে তোমাৰ বাহিৰৰ খিনিটো অল ইন্ডিয়া কোটাৰ পৰাটো আহিবই তাৰ বাহিৰে অসমৰ খিনিয়ে 40000 ষ্টুডেন্টে তোমাৰ অসমৰ মেডিকেল কলেজ কিখনতে সিট পাবৰ কাৰণে মানে চেষ্টা কৰিব গতিকে ডেফিনেটলি কাট অফ উইল বি গোইং হায়াৰ তাৰ পিছত চোৱা number of students scoring তোমাৰ 600 plus এটা 600 plus স্কোৰ কৰাটো ইমানটো ইজি নাছিল আগতে কিন্তু আজিকালি কি আছে ষ্টুডেন্ট বোৰে ধৰা নিজাকে ঘৰত ধৰা প্ৰিপাৰেচন কৰে এক ড্ৰপ দিয়ে কেতিয়াবা তোমালোকৰ 3 ইয়াৰ্ছৰ ড্ৰপ দিয়ে ষ্টুডেন্টে 4 ইয়াৰ্ছ ড্ৰপ দিয়া কাৰণ যেহেতু তোমালোকৰ নিটৰ কোনো ধৰণৰ কি নাই এজ লিমিট কোনো ধৰণৰ এজ লিমিট আমাৰ নিটত নাথাকে হয় গতিকে তোমাৰ পঢ়ি যিখিনি ষ্টুডেন্টৰ এজ লিমিট কোনো নাথাকে গতিকে যিখিনি ষ্টুডেন্টে বহুত বছৰৰ পৰা প্ৰিপাৰেচন কৰিছে অবভিয়াসলি তেওঁলোকৰ কি হ'ব এক্সপেৰিয়েন্সটো বহুত বেছি সো কি হয় বস্তুখিনি সদায় একেখিনি বস্তু যেতিয়া পঢ়ি থাকিব ডেফিনেটলি তেওঁৰ পৰীক্ষা ভাল হ'ব গতিকে তোমাৰ সো 2019 ত আমাৰ 600 পয় ষ্টুডেন্ট কিমান জন আছিল মাত্ৰ 27-28 জন মান আছিল এটুকে যেতিয়া আমি আকৌ 2020 লে গলোগে গৈ পেলাই এটো দেখিছা কিমান বাহি গল 20 এটো ধৰা 30 বুলি যদি ধৰো এটো ধৰা 80 বুলি ধৰো অলমোস্ট নিয়াৰলি ধৰা 50 জন ষ্টুডেন্টে তোমাৰ কি হল 600 ৰ প্লাস পাই গল এটুকে আকৌ তোমাৰ 2021 ত কোভিডৰ সময়ত তেতিয়া ধৰা তোমাৰ কিমান আছিল 10-12 জন মান ধৰিছো 15 জন মান ষ্টুডেন্ট তোমাৰ বাহি গৈছে 600 প্লাস তাৰ পিছৰ বছৰটো জামটো চচোন 2022 ত কিমান হৈ গৈছেগে কোট আছিল তোমাৰ 89 বা 90 ধৰিছো 90 ৰ পৰা ধৰা অলমোস্ট 180 তাৰ মানে ডাবল মাল্টিপ্লাই বাই 2 ধৰা গতিকে দুগুণ ষ্টুডেন্টে 600 ৰ ওপৰত তোমাৰ স্কোৰ পাইছে গতিকে কিমান কম্পিটিশন লৰ্চলিবোৰ বা ষ্টুডেন্টৰ কিমান মানে কোনটো লেভেলৰ প্ৰিপাৰেচন কৰিছে চোৱা তাৰ পিছত যোৱা বছৰ চোৱা হেতুকে গৈ বলে 262 গতিকে 262 এ তোমাৰ আমাৰ জেনাৰেলত কিমান থাকে সিট জেনাৰেল ক্যাটাগৰী অল ওভাৰ আসামৰ মই কম এটা নেক্সট অল অসমৰ পিছতে ডিসকাস কৰিম আনৰিজাৰ্ভ ক্যাটাগৰীত অসমত টোটাল মেডিকেল সিট কিমান থাকে তোমালোকৰ কম তাৰ ভিতৰত চাবা তোমালোকে 262 যদি তোমালোকৰ হেখিনিতে গুছি যায় তেতিয়াহলে আৰু কিমান সিট বাকি থাকিব কি কাট অফ কিমান ওপৰলে যাব তাৰ পিছত 2024 ত চাবা তোমালোকে নিয়াৰলি around 350 plus ষ্টুডেন্টে তোমাৰ 600 ৰ ওপৰত স্কোৰ কৰিব কাৰণ এবাৰ কোৱেশ্চন পেপাৰ লেভেলটো অকমান ইজি আহিছে যোৱাবাৰতকে গতিকে ডেফিনেটলি আৰু যিবোৰ কোচিং সেন্টাৰ লৰছলি ধৰা পঢ়ি আছিল সুপাৰ 40 পাডি কৰি ধৰ আইলেণ্ডত পঢ়ে ফিজিক্স ওয়ালত পঢ়ে বা বেলেগ বেলেগ কোচিং সেন্টাৰবোৰত পঢ়ি থাকে তোমাৰ সমান ফ্ৰেছ ষ্টুডেন্টটো এটো পায় বহুত ফ্ৰেছ ষ্টুডেন্ট 40% ফ্ৰেছ ষ্টুডেন্টে তোমাৰ মেডিকেল সিট পায় বাকি 60% ধৰা তাৰ ভিতৰ এন্ট্ৰেন্স তেওঁলোকৰ মাৰ্কস স্কোৰটো ধৰা বহুতখিনি বেছি হয় গতিকে অবভিয়াসলি তোমালোকৰ স্কোৰটো তেওঁলোকৰ তেনেকুৱা ক্ষেত্ৰত এটা মই পঢ়া ষ্টুডেন্ট আমাৰ কলেজৰ ষ্টুডেন্টে ধৰা নিয়াৰলি তোমাৰ 600 মাৰ্কস এবাৰ ফ্ৰেছ ষ্টুডেন্টে পাব গতিকে যেটা 600 ফ্ৰেছ ষ্টুডেন্ট এজনে পাব পাৰে গতিকে ড্ৰপাৰ এজনে কিমান পাব অবভিয়াসলি 630-40 দিলে তেওঁ স্কোৰ কৰিয়ে দিব গতিকে 630-40 পোৱা মানে কিমান তেনেকুৱা যদি 50 জন ষ্টুডেন্ট বাহি যায় 50 জনটো ইমছত সোমাই গল গুৱাহাটী ইমছত যদি খুজে তেনেকুৱা ক্ষেত্ৰত গতিকে ডেফিনেটলি তোমালোকৰ কি হ'ব কাট অফটো হাই যাবই হয় তাৰ পিছত চোৱা তোমালোকে মই ইয়াতে এটা যোৱা বছৰ আৰু তাৰ আগৰ বছৰ 2020 আৰু 2021 ত মই 2022 আৰু 2023 ত কিমান ষ্টুডেন্টে তোমাৰ
মানে মাৰ্কসটো কৈছো মই কিমান মাৰ্কসৰ কাট অফ আছিলে চোৱা আফটাৰ সেকেন্ড ৰাউন্ড জানাই তোমালোকে নিটৰ দুটা ৰাউন্ডৰ কাউন্সেলিং হয় মই সেই তাৰ ওপৰত ডিটেইলছৰ আগতে ভিডিও বনাই থৈছো সো আফটাৰ সেকেন্ড ৰাউন্ড কাউন্সেলিংৰ পিছত ষ্টুডেন্টখিনি প্ৰথম ৰাউন্ডত আৰু বেছি থাকে তাৰ পিছত যিখিনি সিট থাকি গল তাৰ কাৰণে সেকেন্ড ৰাউন্ডৰ শেষত দেখিছা 2022 ত চোৱা তোমালোকে 546 আছিলে মানে কাট অফ মাৰ্কসটো এটো মই স্কোৰ কৈছো হা কাট অফ মাৰ্কটো কৈছো ওকে তাৰ পিছত হেতুকে বাহি 2023 ত কিমান হলগে 563 অলপ বাহি গল দেখিছা প্ৰায় अराउंड কিমান 20 মান ধৰা কাট অফ বাহি গৈছে এটা বছৰতে ভাবা 20 নম্বৰ এটা বছৰ কাট অফ বাহা মানে বহুত বাহা তাৰ পিছত চোৱা এটো তোমাৰ কিমান বাহিছে EWS ৰ তেনেকে কি হৈছে 532 আছিলে মই যদি 530 বুলিও কওঁ দেখিছা +20 মাৰ্ক তোমাৰ কাট অফ বাহি গৈছে 2022 গতিকে ডেফিনেটলি এবাৰ কি হ'ব কোৱেশ্চন পেপাৰ যেহেতু আৰু ইজি আহিছে আগতে যদি 20 নম্বৰ কাট অফ আহিছে এবাৰটো ডেফিনেটলি 40 মান তো কাট অফ বেছি বাহি ইনক্ৰিজ হ'বই গতিকে সো ওবিসিত কিমান আছিল 421 আছিল 2022 ত হেতু বাহি পেলাই নিয়াৰলি 560 ধৰা 580 558 বা 560 গতিকে তোমাৰ কিমান বাহিছে তোমাৰ 40 নম্বৰ কাট অফ বাহি গৈছে হেমালি নেকি তোমালোকৰ 40 নম্বৰ কাট অফ এটা বছৰত বাহিছে তেতিয়া কোৱেশ্চন পেপাৰ টাফ আছিল এতিয়া এবাৰ কোৱেশ্চন পেপাৰ ইজি আছে গতিকে আগতে টাফ থাকুতে যদি 40 নম্বৰ কাট অফ আহিছে তেতিয়াহলে এবাৰ ভাবা তেতিয়াহলে কিমানখিনি বাহি যাব পাৰে তাৰ পিছত এসসি ক্যাটাগৰীত চোৱা 447 আছিলে হে 447 টু গৈ পেলাই কিমান 2023 ত কিমান হৈছিলগে 475 কিমান হল 55 67 অলমোস্ট নিয়াৰলি তোমাৰ 30 মাৰ্কস তোমাৰ কিমান বাহিছে কাট অফ বাহি গৈছিলে ঠিক তেনেকে তোমাৰ এটো দেখিছা 20 মাৰ্কস এসটি প্লেনছত 20 মাৰ্কস তোমাৰ কাট অফ বাহি গৈছিলে আৰু তোমাৰ এখিনিত সো গতিকে সবতে গুটেখিনি যদি আমি চাবলৈ যাও গুটেকিটা ক্যাটাগৰীতে যদি জেনাৰেল EWS OBC SC ST প্লেন ST হিলস নিয়াৰলি তোমালোকৰ ধৰা 20 to 30 মাৰ্কস এটা বছৰ কাট অফ টু ইনক্ৰিজ কৰি গৈছে 2022 পৰা 2023 আৰু এই যিখিনি মাৰ্কস দিছো যে মই 563 500 বা এই গুটে মাৰ্কস খিনি যে দিছো এখিনি কিহৰত হৈছিলে এখিনি লাষ্ট তোমালোকৰ মানে ধৰা কোকৰাঝাৰত পাইছে ধৰা তাৰ পিছত এটো EWS এই ক্যাটাগৰীটো ধৰা তোমালোকৰ তেজপুৰত পাইছে বা একিখন কোকৰাঝাৰ বা ধুবুৰী মেডিকেল কলেজ প্ৰথমতে ফিলআপ ধৰা GMC হয় আসাম মেডিকেল কলেজ হয় ডিব্ৰুগড়ত তাৰ পিছত ধৰা তোমালোকৰ তেজপুৰ লখিমপুৰ এবোৰ হৈ গৈ থাকে তাৰ পিছত ডিফু হল তাৰ পিছত তেনেকে গগৰ ধৰা তেজপুৰ হল কিন্তু হে একিটা যিকিটা মাৰ্কস পাইছে একিটা মানে তোমালোকৰ 2023 ধৰা কাট অফ আছিলে সেই কাট অফ মাৰ্কসিতে কত পাইছে তোমালোকৰ কোকৰাঝাৰ পাইছে তেজপুৰ ধুবুৰী একিখন মেডিকেল কলেজত তোমালোকৰ সিট পাইছে গতিকে তোমালোকৰ কাট অফ দেখিছা কিমানখিনি হাই যাব এটা তোমালোকে যে সোৱা কিমান সিট আছে আমাৰ হেতু একবাৰ চাই ল গুটে কিখন মেডিকেল কলেজত তোমালোকৰ কিমান কাট অফ মাৰ্কস কিমান সিট কিমান আছে এটা যদি চাব যা এইমছ গুৱাহাটীত আছে 50টা সিট তাৰ পিছত সোৱা গুৱাহাটী মেডিকেল কলেজ ডিব্ৰুগড় মেডিকেল কলেজত 200 সিট আছে যেহেতু হিহঁতৰ তেওঁলোকৰ পুৰণা মেডিকেল কলেজ তাৰ পিছত তোমালোকৰ ধুবুৰীত আছে তোমালোকৰ 100 সিট ডিফুত আছে তোমালোকৰ 100 সিট ফকৰুদ্দিন আলী আহমেদ বৰপেটা হেখনত আছে 125টা সিট জুৰহাট মেডিকেল কলেজৰ 125 সিট কোকৰাঝাৰত আছে তোমালোকৰ 100 লখিমপুৰ 100 নগাঁওখন নতুন হৈছে যোৱা বছৰৰ পৰা তাতো 100 সিট নলবাৰীটো তোমালোকৰ 100 সিটস আছে তেজপুৰত আছে 125 সিটস আৰু শিলচৰত আছে 125 সিটস অল টোটাল কিমান তোমালোকৰ 1500 সিটস তোমালোকৰ এখিনি কিহৰ সিট MBBS মই তোমালোকৰ মানে আয়ুৰ্বেদিকৰ কথা কোৱা নাই বা তোমালোকৰ ডেন্টালৰ কথা মই কোৱা নাই ইয়াতে অনলি তোমাল BDS ৰ কথা কোৱা নাই অনলি তোমালোকৰ MBBS এটা যে 1500 সিট আছে 1500 কি কেৱল অসমৰ কাৰণে হয় বুলি ভাবিছা নেকি কেতিয়াও নহয় তাতে সোমাই আছে তোমালোকৰ অল ইন্ডিয়া কোটা যিখিনি অল ইন্ডিয়া বেলেগ বেলেগ ষ্টেটৰ পৰা আহিব এই 1500 সিট মানে কি আমাৰ অসমত যদিনো আছে তাতে অল ইন্ডিয়া কোটা মানে বেলেগ বেলেগ ষ্টেটত মাৰ্কস বেছি পায় ধৰা তোমালোকেও যদি বুলে বহুত বেছি মাৰ্কস পাইছা তোমালোকেও ইন্ডিয়া বেলেগ এখন মানে অসমৰ বাহিৰৰ বেলেগ এখন ষ্টেটৰ ভাল মেডিকেল কলেজত সিট পাব পাৰিবা ঠিক তেনেকে তেওঁলোকে আমাৰ অসমৰ কিখনত সিট পাব পাৰিব অল ইন্ডিয়া কোটাৰ পৰা এই 1500 সিটৰ পৰা 225 সিটস অল ইন্ডিয়া কোটালে গুচি যায় তোমাৰ তাৰ মানে বেলেগ ষ্টেটৰ ষ্টুডেন্ট আহিব পাৰিব তোমাৰ যদি মাৰ্কস বেছি আছে তুমিও সেই অল ইন্ডিয়া কোটাতে সোমাব পাৰিবা কিন্তু মাৰ্কসটো ডেফিনেটলি বেছি লাগিব তাৰ পিছত সেন্ট্ৰেল পুল আছে তাত আহিব তোমালোকৰ 6টা সিট তাতে তাৰ ভিতৰ গুচি যায় তাৰ পিছত ভুটানৰ ষ্টুডেন্টৰ কাৰণে 2টা সিট ৰিজাৰ্ভ থাকে প্ৰতিখন ধৰা মেডিকেল কলেজত তেনেকে নহয় সৰি
টোটেল দুটা সিট তোমাৰ ভুটানৰ ষ্টুডেণ্টৰ কাৰণে ৰিজাৰ্ভ থাকে তাৰপিছত নৰ্থ ইষ্টৰ বেলেগ বেলেগ এখন যেহেতু এইকেইখন কি হয় অসমৰহে মেডিকেল কলেজ এইকেইখন কি হয় আছামৰ মেডিকেল কলেজ কিন্তু তাত তোমাৰ নৰ্থ ইষ্টৰ বাকী ষ্টেটকেইখনৰ ষ্টুডেণ্টৰ কাৰণে অলপ চিট ৰিজাৰ্ভ থাকে ধৰা মণিপুৰ মেঘালয় মিজোৰাম ত্ৰিপুৰা তাৰপিছত ধৰা তোমালোকৰ অৰুণাচল প্ৰদেশ এই গোটেইকেইখন তেনেকৈ গোটেইকেইখনৰ কাৰণে নাগালেণ্ড গোটেইকেইখনৰ কাৰণে টোটেল থাকিব তোমালোকৰ 12টা চিট ৰিজাৰ্ভ থাকিব তাৰপিছত এই যদি আমি এই গোটেইকেইটা যদি আমি কাউণ্ট কৰিব যাওঁ টোটেল আহেগৈ তোমালোকৰ 245 তাৰমানে আউট অফ তোমাৰ 1500 চিট তোমালোকৰ তাৰ পৰা 245 চিট তাৰমানে তোমালোকৰ হাতত নাই বুলি ধৰিব পাৰা খুব বেছি স্ক'ৰ আছে যদি তোমালোকৰ বেলেগ কথা কিন্তু তাতহে সোমাবা অল ইণ্ডিয়া বাকীখিনিটোতো তোমালোকে নাপাবাই গতিকে তোমালোকে মই ধৰি লৈছোঁ এইকেইটা চিট তোমালোকে হাতৰ পৰা গ'ল বুলি ধৰা এইকেইটা ধৰা তোমালোকে মাইনাছ কৰা গতিকে অসমত টোটেল যদি ক'বলৈ যায় ডাইৰেক্ট অসমৰ ষ্টুডেণ্টৰ কাৰণে যদি চিট আছে মাত্ৰ 1255টা চিট আছে 1255 আৰু কেণ্ডিডেট কিমান নিয়াৰলি অসমৰ ষ্টুডেণ্টৰ কাৰণে অসমৰে ধৰা 40,000 প্লাছ ষ্টুডেণ্ট গতিকে 40,000 ষ্টুডেণ্টৰ কাৰণে মাত্ৰ চিট আছে 1,255টা তাৰমানে 1255টা 1,255 আৰু তাৰ তোমালোকৰ মাত্ৰ আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে চিট বাকী থাকেগৈ 526 চিটছ 526 কেৱল আনৰিজাৰ্ভ কেটেগৰী তাৰমানে এই যে 1500 যে চিট যে আছে 1500 চিটছৰ ভিতৰত মাত্ৰ অসমৰ যিখিনি আনৰিজাৰ্ভ কেটেগৰী সিহঁতৰ হাতত তেওঁলোকৰ হাতত থাকিব মাত্ৰ 526 চিট ইয়াতে তোমালোকে কম্পিট কৰিব পাৰা আনৰিজাৰ্ভ বাকীখিনিও তেনেকৈ থাকিব তোমালোকৰ OBC 33% ইয়াৰ যিখিনি থাকি যাবগৈ আৰু 526টো মাইনাছ কৰাচোন 1255ৰ পৰা কিমান হ'ব 1255ৰ পৰা আমি মাইনাছ কৰি দিম 526 9 2 আৰু এইটো কিমান হ'ব ওকে তাৰমানে তোমাৰ এইখিনিত তোমাৰ OBC সোমাব SC সোমাব ST সোমাব আৰু বাকী ST হিল সোমাব আৰু বেলেগ বেলেগ যদি কিবা যদি ৰিজাৰ্ভেশ্যন আছে তোমালোকৰ ধৰা চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়ী থাকিব পাৰে তোমালোকৰ ডিফেন্সৰ থাকিব পাৰে তাৰপিছত ফ্ৰীডম ফাইটাৰৰ চিট থাকিব এই গোটেইবোৰ ইয়াতে সোমাই থাকিব 729 চিটত ঠিক আছে গতিকে কিমান কম্পিটিশ্যন হ'ব গতিকে অভিয়াছলি কাট অফটোতো তোমালোকে হাই যাবই সেইটো তোমালোকে মানে কনচিডাৰ কৰি এক্সপেক্ট কৰিব পাৰা ওকে এতিয়া চোৱা তোমালোকৰ কিমান যাব পাৰে তোমালোকে এইটো কাৰণে ৱেইট কৰি আছিলা যে এক্সপেক্টেড কাট অফ কিমান কাৰণ যোৱা বছৰ মই দিয়া কাট অফৰ সমানেই গৈছিলে গতিকে এইবছৰ 2024 কাৰণে ভাবিলোঁ তোমালোকে মেছেজ যিহেতু আহি থাকে বা তোমালোকৰ কমেণ্ট আহি থাকে পাম নে নাই ছাৰ মোৰ ইমান আছে গতিকে মই ভাবিলোঁ এইবাৰৰ কাৰণে এটা তোমালোকৰ কাট অফ মই তোমালোকক মোৰ ফালৰ পৰা দিওঁ পেপাৰ লেভেল গোটেইখিনি ডিছকাছ কৰাৰ পিছত চোৱা জেনেৰেল কেটেগৰীৰ কাৰণে মই তোমালোকৰ এবাৰ যেহেতু কুৱেশ্যন পেপাৰ লেভেলটো কি আছিলে অকণমান ইজি আছিলে বা বাকী আগৰ ইজি মানে কি বাকী লাষ্ট 2-3 বাৰতকৈ এইবাৰ তোমালোকৰ কাট অফটো ডেফিনেটলি ৰ'বা দে মই অকণমান কাট অফটো ডেফিনেটলি তোমালোকৰ হাই যাবই গতিকে তোমালোকৰ কিমান আহিব পাৰে মই সেইটো এবাৰ তোমালোকৰ কাৰণে ৰাখিছোঁ চোৱা তোমালোকৰ যিটো জেনেৰেল কেটেগৰীত তোমালোকৰ যিটো কাট অফ সেইটো এবাৰ তোমালোকৰ আগৰ বাৰতকৈ মই ডেফিনেটলি তোমালোকৰ 20 বা 25 মাৰ্কছ বেছি ডেফিনেটলি যাব তাতকৈ বেছিও যাব পাৰে গতিকে মই তোমালোকৰ কাট অফটো ৰাখিছোঁ 580ৰ পৰা তোমালোকৰ 585 ধৰা 585 গতিকে তোমালোকৰ জেনেৰেল কেটেগৰীৰ কাৰণে 580ৰ পৰা 585 মাৰ্কছ তোমালোকৰ MBBSত কাট অফ যাব যোৱাৰ মেক্সিমাম চান্স আছে যদি EWSৰ কাৰণে যদি মই ৰাখিব যাওঁ EWSৰ কাৰণে তোমালোকৰ 565 প্লাছ EWS কেটেগৰীৰ কাৰণে মই কাট অফটো ৰাখিছোঁ 565 প্লাছ গতিকে ইমান যদি স্ক'ৰ কৰে ডেফিনেটলি MBBSত চিট পাব অসমৰ যিকোনো মেডিকেল এইটো মই GMC বুলি কোৱা নাই দে অভাৰঅল কৈছোঁ সেইটো তোমাৰ কোকৰাঝাৰো হ'ব পাৰে বা অভাৰঅল যিটো কাট অফ চব মেডিকেল কলেজ মিলাই তাৰপিছত OBC MOBCৰ কাৰণে মই ৰাখিছোঁ 475ৰ পৰা 400 ধৰা 82 83 মেক্সিমাম ধৰিছোঁ বা 85 ইমান কাট অফ তোমালোকৰ OBC কেটেগৰীত তোমালোকৰ কাট অফ যাব 475ৰ পৰা 485 মান মাৰ্কছ যাব তোমালোকৰ কাট অফ ঠিক আছে সেইটো কাট অফটো কৈছোঁ দেই ওপৰখিনিতো পাই আহিবই কাট অফটোহে মই কৈ আছোঁ ঠিক তেনেকৈ SC কেটেগৰীৰ কাৰণে মই আগৰ কিবাৰ এনালাইচিছ কৰি পেলাই মই এবাৰ ভাবিছোঁ তোমালোকৰ কাট অফ যাব 490 প্লাছ কাৰণ এবাৰ পেপাৰ লেভেলটো আগতকৈ অলপ হ'লেও ইজি আহিছে গতিকে 490 প্লাছ OBCত আউট অফ কিমান এই গোটেইখিনি আউট অফ কিমান আউট অফ 720 মাৰ্কছ ঠিক আছে তাৰপিছত ST প্লেইনছৰ কাৰণে মই ৰাখিছোঁ তোমালোকৰ
300 ST planes 395 ৰ পৰা 400 মাৰ্কছৰ ভিতৰত তোমালোকৰ ST planes কাট অফ যাব 100% ইমানখিনিয়ে থাকিবগে তোমালোকে চাবা বাৰু তাৰ পিছত যেটো ST hills কাৰণে মই ৰাখিছো 300 ৰ পৰা 310 ঠিক আছে কাৰণ 20-30 মাৰ্কস এবাৰ ইনক্ৰিজ হ'বই ডেফিনেটলি তাতকে বেছিও যাব পাৰে গতিকে ম্যাক্সিমাম তোমালোকৰ ইমানখিনি তোমালোকৰ কাট অফটো এবাৰ থাকিবকে লাগে গতিকে যি সকল ষ্টুডেন্টে ধৰা তোমালোকে চাবা তোমালোকৰ লাহে এতিয়া কাউন্সেলিং প্ৰসেসটো লাহে ষ্টাৰ্ট হ'ব গতিকে ইমানখিনি থাকিব এতিয়া তাতে কি তোমালোকক ডকুমেন্টস লাগিব বা কি তোমালোকৰ ফিজটো কিমান হ'ব এই গুটেই বস্তুখিনি তোমালোকৰ এতিয়া দৰকাৰী কাৰণ এতিয়া ডকুমেন্টসবোৰ তোমালোকে উলিয়াই থব লাগিব কি তোমালোকক ডকুমেন্টস লাগিব তাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কিমান আৰু ফিজ কিমান এই গুটেইখিনি বস্তু তোমালোকে এতিয়া আগতে তোমালোকে উলিয়াই থব লাগিব তাৰ কাৰণে মোৰ অলৰেডি ডিটেইলছত মই জব লাষ্ট ইয়াৰত এটা ভিডিও বনাই থৈ দিছিলো বহুত ষ্টুডেন্টে চাইছে আৰু তাৰ পৰা হেল্পফুল হৈছিল বুলি মোক পিছত মেছেজ যোগে জনাইছিলে গতিকে তোমালোকে সেই ভিডিওটো মই এই ভিডিওটোৰ যেটো কমেন্ট বক্স আছে যেটো কমেন্ট বক্স থাকিব তাতে মই সেই ভিডিওটোৰ তোমালোকে কি ডকুমেন্টস লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব পাৰে ফিজ কিমান হয় ডিটেইলছত তাতে মই লিংকটো শেয়াৰ কৰি দিম লিংক উইল বি শেয়াৰড তোমালোকে সেই ভিডিওটোত গৈ পেলাই তোমালোকে চালে গুটেইখিনি বস্তু গম পাবা যে এলিজিবিলিটি আৰু ডকুমেন্টস বহুতখিনি ডকুমেন্টস তোমালোকৰ দৰকাৰ হয় আৰু ফিজ কিমান লাগিব গুটেই বস্তুখিনি মই ডিটেইলছত তাতে ডিসকাস কৰা আছে সেইখিনি চালে তোমালোকে বহুতখিনি হেল্প হ'ব কাৰণ আগতে ডকুমেন্টসবোৰ ৰেডি কৰি থোৱাটো বেটাৰ কাৰণ এতিয়া সব ষ্টুডেন্টে ডিগ্ৰী এডমিশন বা তোমালোকৰ ইঞ্জিনিয়াৰিং সবৰ কাৰণে তোমালোকৰ এতিয়া অফিসবোৰত ভিৰ লাগি আছে যিবোৰ ডিসি অফিস বা সাৰ্কুল অফিস গতিকে যিমান পাৰে সোনকালে ডকুমেন্টসখিনি উলিয়াই থৈ দিলে তোমালোকৰ হেল্প হ'ব ঠিক আছে আশা কৰো ভিডিওটো পাবা তোমালোকে যদি হেল্প পাইছা তোমালোকে ভিডিওটো চেনেলটো সাবস্ক্ৰাইব কৰি লবা থ্যাংক ইউ ভেৰি মাচ ফৰ ওয়াচিং